ঘোষণা কৰিলোৱেই তেখেতসকল আহি আমাৰ লগত উপস্থিত হৈছেহি আমি তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নমস্কাৰ 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 আপোনালোকে আমাৰ মাজত উপস্থিত হৈছেহি আপোনালোকে নিশ্চয় অনলাইন এপ্লাই কৰিছিলে আপোনালোকে কিহত কৰিছিলে মই বিলনীয়া মই দেউৰ বিলনীয়া তেতিয়াহ'লে আপোনালোকক মই তোমালোকে ভালকৈ ৰেকৰ্ডিংটো কৰি যাবা এইখিনি আমাৰ ওপৰত দিব লাগিব তোমালোকক মই এতিয়া আমাৰ প্ৰথমটো প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ প্ৰথমতে আপোনাৰ নামটো আমি জানিব পাৰিম নেকি মোৰ নাম হ'ল বৰা বৰা ডাঙৰীয়া আপুনি কিমান খৰকৈ ভকতৰ মাজত প্ৰসাদ বিলাব পাৰে সেইটো আপুনি প্ৰদৰ্শন কৰক আৰু আমাৰ ফটোগ্ৰাফাৰ ৰেকৰ্ডিং কৰি যাব ধন্যবাদ আপোনাৰ হৈছে আপোনাৰ আৰু বিশেষ পাৰদৰ্শিতা আছে যে আমি পাছত লক্ষ্য কৰিম আপুনি আগবাঢ়ি আহক হয় ছাৰ হয় আপুনি কিহত দিছিলে দেউৰ বিলনীয়া হয় হয় ছাৰ আপুনি আপোনাৰ যিটো পাৰদৰ্শিতা সেইটো আমি দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ আৰু তোমালোকে ৰেকৰ্ডিং কৰি যাবা হয় ছাৰ মোৰ যে কটাৰীখন দেখিছে এখন যোৰহাটৰ কৰঙাৰ কটাৰী মই যেনেকুৱা টান কল হওক এৰি দিওঁ আৰু মই নাৰিকল এনেকুৱা কাটিব পাৰোঁ গোটেই এইটো অঞ্চলত যিমান সকাম হয় গোটেই মোকে বাদে মোৰ ঘৰত গালি 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 এতিয়া পথাৰত ধান আছে তথাপিও দিনে ৰাতিয়ে সকাম মোক ৰাইজে ইমানেই ভাল পায় বুজিছে আচ্ছা আপুনি বিশেষকৈ ইমান খৰকৈ কেনেকৈ নাৰিকল ৰুকিব পাৰে তাৰ বিষয়ে আমাক জনাই দিব নেকি সেই কথাটোৱে শুনক এইটো বহুত মানুহে জানে আমাৰ স্কুলতে দিলীপ হাজৰিকা চাই গম পায় ঐ শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি মোক মাতে নহয় মই 20টা 25টা নাৰিকল 4-5 মিনিটত ক্লিয়াৰ কৰি দিওঁ এইটো কেনেকৈ সম্ভৱ হ'ব মোৰ মেচিন এটা আছে মই বুজিছেনে মই যিজনী পৰিবাৰ বিয়া পাতিলোঁ পৰিবাৰৰ দাঁতকেইটা এনেকুৱা মই পৰিবাৰ সকলোকে পেলাই লওঁ নাৰিকলটো ফালি মাৰো বুজিছে সেইকাৰণে মোৰ নাৰিকল কটাত বিশেষ নাম ধন্যবাদ আমি পিছত আৰু আপোনাৰ পৰীক্ষাৰ পাছত আৰু ইতিমধ্যে আমাৰ দুজনকৈ দেউৰ বিলনীয়া তেওঁলোকৰ পাৰদৰ্শিতা দেখালে ইয়াৰ পিছতে আমি অনলাইন যোগে এপ্লাই কৰা আমাৰ নামতি কেইজনক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মই এটা কথা আচৰিত কৰিলোঁ আমাৰ এই অনলাইন এপ্লাইটো অকল খালি পুৰুষৰ কাৰণে হৈছিলে কিন্তু একে মহিলা গতিকে আপুনি আমাৰ ইয়াত পাৰফৰ্মেঞ্চটো কৰিব নোৱাৰিব শুনিলে নে আইসকল মহিলাসকলে বোলে নোৱাৰে কি কথা কয় হে আপুনি হয় আমাৰ এইটো সম্পূৰ্ণ পুৰুষ আছিলে পুৰুষৰ কাৰণে সংৰক্ষিত আজিকালি দেখা নাই আপুনি এটা গছ পুলি 10,000 টকা কোনে পাইছে মহিলাসকলে হয়নে নহয় হা আঁচনি নানান আঁচনি যিমান আছে পৃথিৱীত সকলো আঁচনি কেৱল মহিলাইহে পায় হয় নহয় তেনেহ'লে মহিলাই কিয় নোৱাৰিব কওক আপুনি আপুনি তেনেকে কৈছে আৰু 2-3 বছৰত চাব মহিলাই পুৰুষক কি বাৰু মহিলাই পুৰুষক ঘৰলৈ আনিব তাৰমানে আপুনি ক'ব মহিলাবিলাকৰ সুবিধা বেছি এই যেনে সুকন্যা আঁচনি হয় নহয় সুকন্যা আঁচনি অৰুণোদয় আৰু এইবিলাক এই লাখপতি বাইদেউ মহিলাসকলে আগস্থান পাব লাগিব দিব লাগিব আমাকো এয়া দেখিছে না মই ইয়াত তাল লৈ আহিছোঁ এইটো আমাৰ এখেতৰ তাল এখেতৰ নাম গাই নহয় গতিকে মনে মনে লৈ আহিছোঁ আৰু হ'ব আপুনি যেতিয়া ইমান কষ্ট কৰি আপোনাৰ মানুহজনৰ বস্তুবোৰ চুৰ কৰি আমাৰ মাজলৈ আহিলে গতিকে আপুনি আপোনাৰ পাৰদৰ্শিতাবোৰ ইয়াত প্ৰদৰ্শন কৰক কিন্তু এটা কথা আপোনাক মই জনাই থৈছোঁ আপুনি কিন্তু চাকৰিৰ কাৰণে জোৰ কৰিব নোৱাৰিব কিন্তু আমাৰ ওপৰৰ পৰা এটা নিয়ম আছে এইটো খালি পুৰুষৰ কাৰণে মহিলাৰ কাৰণে নহয়
মই বাহিৰত আৰু এজনক দেখিছিলোঁ তেখেতকো মাতি দিয়ক অঁ তেতিয়া অঁ অঁ আপুনি আহকচোন বাৰু অঁ নমস্কাৰ ছাৰ অঁ নমস্কাৰ নমস্কাৰ এই আপুনি আপুনি কিহত দিছিলে মই নাম আৰু পাঠ আপুনি মানে 2 ভাগতে দিছিলে তেতিয়াহ'লে আপোনালোকে হেৰি সময় আমাৰ বহুত কম আমি আৰু 2টা জেগাত আছে যাব লাগিব আপোনালোকে আপোনাৰ হেৰিখিনি প্ৰদৰ্শন কৰে আৰম্ভ কৰি দিয়ক আপোনালোকে অ' খা বাপেকে ভাত হা অ' লৰালৰি ক'ৰবাত চেলেং কাপোৰ বুলি এখেতৰ চুৰিয়াখনকে লৈ আহিলোঁ হয় হ'ব দিয়ক এতিয়া আমি পাঠ আৰম্ভ কৰিব পাৰোঁনে অঁ মই আকৌ অল ৰাউণ্ডাৰ আকৌ দেই মই বিলনীয়া আৰু সেই ভাগৰি কৰিব পাৰোঁ অল ৰাউণ্ডাৰ এই কাজটো আপুনিয়ে লওক অঁ সভাখত অনিন্দিত বাইদেউৰ কথা এই প্ৰাক্তন ছাত্ৰ সন্মিলনৰ নামত হৈ ল'লে এযোৰ নতুন গান কাপোৰ ল'লে দেই অঁ মোৰ অকণমান খেলি মেলি হৈ যায় দেই খেলিমেলি হয়। অঁ হয় তাকে দেখি ৰিংকু বাইদেৱে চিহানে হেনা তাকে দেখি ৰিংকু বাইদেৱে চুলি খানে হেনা মানে এষাৰ কথাত মানে কৈছে ইয়াত লিখিছে গান তাকে দেখি চুমকি বাইদেৱে হৈ ল'লে নতুন শাৰী বুজাবই নালাগে চাগে আপোনালোকে বুজি পাইছে আই বাপক এয়া মোহন ছাৰে ক'লে বোলে ময়ো এদৌৰাও দোকান কাকৰি ছাৰে ক'লে বোলে পুৰণা যোৰকে ঠগে হৈ ল'লে এযোৰ নতুন জোতা এই তাকে দেখি বিছে চচাৰৰ বহুত কথা হয় হয় কিবা কিহি বিহি ল'লে জানো মিটিং হ'ব মজা হয় হয় বাপ মানে এই কথাষাৰে কি কৈছে মানে এইখন স্কুলৰ আমাৰ সেই প্ৰধান দলে যেতিয়া এযোৰ জোতা কিনিছিলে আমি নাই কোৱা দেই এইভাগে যি কৈছে সেইটোৱে কৈছে আমি সাজি কোৱা নাই মানে ক'লে কি জোতা এযোৰ ল'লে এই সন্মিলনৰ নামত ল'লে আমি এইকেইটা আপোনালোকক অকণমান সময় ৰখাইছোঁ কাৰণ মই আপোনালোকক কৈছোঁ যে মই সেই কথাটোহে কৈছে মানে এই ভাগত দেই আমি নাই কোৱা শুনা সভা সদ তুণ্য ছাৰৰ কথা মিটিং হ'ব বুলি ছাৰৰ বহুত জমৰা কথা মানে এই ভাগত মানে জ্বৰ মৰা কথা বুলি কৈছে এই ভাগত লিখিছে কৰিছে ভাল কথা সুন্দৰ এই জ্বৰ মৰা মানে কি তেখেতৰ আনন্দত উৎফুল্লিত হৈ পেলাই য'ত ত'ত কৈ